Hello friends, welcome to the 7th class of Assam Medieval History. আজিৰ এই ভিডিঅ'ত আমি মেডিয়েবল অসমৰ 30টা মোষ্ট ইম্পৰ্টেণ্ট MCQ প্ৰশ্ন উইদিন 10 মিনিটৰ ভিতৰত ডিছকাছ কৰাৰ চেষ্টা কৰিম। এই প্ৰশ্নসমূহ আপোনালোকৰ আপকামিং আছাম পুলিচ ৰিটেন এক্সাম, তাৰ লগতে গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, DME, SSC, RRB বা তেনেধৰণৰ যিকোনো কম্পিটিটিভ এক্সাম য'ত নেকি অসম ইতিহাসৰ পৰা প্ৰশ্ন আহে, সেই গোটেইবোৰ কম্পিটিটিভ এক্সামৰ বাবে আজিৰ এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে মই আপোনাক ৰিকুৱেষ্ট কৰিম কাইণ্ডলি মোৰ এই নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। এতিয়া কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ বলক আমি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল, তলৰ কোনগৰাকী আহোম ৰজাই শিঙৰি ঘৰ উঠা অনুষ্ঠান প্ৰচলন কৰিছিল? হুইচ অফ দ্য ফলোইং আহোম কিং ইনিচিয়েটেড দ্য চিঙাৰী ঘাৰুঠা চেৰেমনি? অপশ্যনসমূহ দি আছে টাও খামতি, চুডাংফা, চুজাংফা নে চুচেনফা। আপোনাক কওঁ অনলি ৰিভাইজ কৰাৰ উদ্দেশ্যে মই ভিডিঅ'সমূহ বনাওঁ, সেয়েহে উইদিন 10 মিনিটৰ ভিতৰত 30টা প্ৰশ্ন ডিছকাছ কৰিম। নহ'লে আপুনি যদি আন ইউটিউব চেনেলসমূহ চাই সিহঁতে আধা ঘণ্টাত 10টা প্ৰশ্ন ডিছকাছ কৰে, আমি 10 মিনিটত 30টা প্ৰশ্ন ডিছকাছ কৰিম। দিছ ইজ দ্য ডিফাৰেঞ্চ। তো আপুনিও নিজক টেষ্ট কৰক যে আপোনাৰ পঢ়া লিখা কিমান দূৰ গৈ আছে বা কিমান লেভেলত হৈ আছে, কিমানটা প্ৰশ্ন আপোনাৰ শুদ্ধ হয়। আমি কোনো ধৰণৰ এক্সট্ৰা থিয়ৰী ডিছকাছ নকৰোঁ, অনলি কাৰেক্ট এনচাৰ আৰু প্ৰশ্নসমূহ জনাৰে চেষ্টা কৰিম। তো এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন বি, চুডাংফাই শিঙৰি ঘৰ উঠা অনুষ্ঠান প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, কিং নৰনাৰায়ণা ডাইড ইন দ্য ইয়াৰ? কোন চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল? অপশ্যনসমূহতো আছে বহুকেইটা অপশ্যন, তাৰে কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব, অপশ্যন চি, 1555 চনত কিং নৰনাৰায়ণৰ কি হৈছিল? মৃত্যু হৈছিল। 183 নম্বৰ কুৱেশ্যন, 183 চাই ভয় নাখাব। এইটো 7th ক্লাছ হয়, প্ৰত্যেকটো ক্লাছত আমি 30টাকৈ প্ৰশ্ন ৰিভাইজ কৰিছোঁ। তো প্ৰশ্নত সুধিছে, হু ৱাজ দ্য লাষ্ট মোৱামৰীয়া লিডাৰ অফ দ্য মোৱামৰীয়া ৰিভেলিয়ন? মোৱামৰীয়া বিদ্ৰোহৰ শেষগৰাকী মোৱামৰীয়া নেতা কোন আছিল? অপশ্যনসমূহ দিয়া আছে বাচা ৰাজখোৱা, কমলেশ্বৰ সিংহ, সৰ্বানন্দ সিংহ নে লক্ষ্মী সিংহ। কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন চি, সৰ্বানন্দ সিংহ আছিল লাষ্ট বা শেষৰ গৰাকী মোৱামৰীয়া নেতা। পৰৱৰ্তী প্ৰশ্ন হ'ল, বন্ধুদেৱ কাৰ পুত্ৰ আছিল? বন্ধুদেৱ কাৰ পুত্ৰ আছিল? বন্ধুদেৱ নে ৰঘুদেৱ? চৰি, ইয়াত ব নহয়, ৰ হ'ব। ৰঘুদেৱ ৱাজ দ্য চন অফ নৰনাৰায়ণ, চিলাৰায় নে বিশ্বসিংহ নে হৰিয়ামণ্ডল? কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন বি, চিলাৰায়ৰ পুত্ৰ আছিল ৰঘুদেৱ। নেক্সট কুৱেশ্যনটো হ'ল, আহোম ৰজাৰ শিঙৰি ঘৰ উঠা অনুষ্ঠানত ৰজা ৰাণীৰ মংগল সাধনৰ বাবে দুগৰাকী লোকক ৰাজধানীৰ পৰা বহু দূৰলৈ নিৰ্বাসিত কৰা প্ৰথা আছিল আৰু বিশ্বাস কৰা হৈছিল যে ৰজা ৰাণীৰ ওপৰত থকা সকলো কুপ্ৰভাৱ আৰু অশুভ শক্তি উক্ত লোক দুগৰাকীক লগত আঁতৰি যায়। এনেদৰে নিৰ্বাসন দিয়া মানুহক কি বুলি কোৱা হৈছিল? তো প্ৰশ্নটো হয়তো আপুনি বুজি পাইছে। তো অপশ্যনসমূহ দি আছে শিঙৰি, নেওচা যোৱা, সুবাচানী নে চকলং। কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন বি, নেওচা যোৱা। সেই দুজন ব্যক্তিক কি নামেৰে জনা যায়? নেওচা যোৱা বুলি কোৱা হৈছে। পৰৱৰ্তী প্ৰশ্নটো হ'ল, হু ৰিচিভ দ্য টাইটেল প্ৰতাপ বল্লভ? প্ৰতাপ বল্লভ উপাধি কোনে লাভ কৰিছিল? অপশ্যনসমূহ দি আছে কলীয়া ভোমোৰা, লাচিত বৰফুকন, মোমাই তামুলী বৰবৰুৱা নে বদন বৰফুকন। কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন এ, কলীয়া ভোমোৰাক প্ৰতাপ বল্লভ উপাধি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, আহোম ৰাজ অভিষেক অনুষ্ঠানৰ বাবে শিঙৰি ঘৰ গৃহ কিহেৰে নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহ দি আছে ইটা, ষ্টোন, খেৰ নে কাঠ। চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো আপুনি গেছ কৰিব পাৰে, অপশ্যন ডি, কাঠেৰে নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল, ফেমাছ কামৰূপী পইট হেম সৰস্বতী ফ্লাৰিছড ডিউৰিং দ্য ৰেইন অফ? কাৰ ৰাজত্ব কালত কামৰূপী কবি হেম সৰস্বতীয়ে খ্যাতি লাভ কৰিছিল? চাওক, হেম সৰস্বতী এটা ৱেল নন ফেচ হয়, মানে তেওঁৰ কবিতাসমূহ বহুত প্ৰচলিত হয়, তেখেতৰ ওপৰত প্ৰশ্ন আহে। অপশ্যনসমূহ দি আছে কোনজন ৰজাৰ কালত হেম সৰস্বতী বা কোনজন ৰজাৰ সাময়িক হয়? অপশ্যনসমূহ দি আছে ধৰ্মনাৰায়ণ, নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ নে বৈদ্যদেৱ। কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন চি, দুৰ্লভ নাৰায়ণৰ সময়ছোৱাৰ আছিলে হেম সৰস্বতী। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য বৰফুকন অফ দ্য আহোম কিংডম ডিউৰিং দ্য দণ্ডুয়া ৰিভেলিয়ন? 1995 চনৰ দণ্ডুৱা দ্ৰোহৰ সময়ত আহোম ৰাজ্যৰ বৰফুকন কোন আছিল? অপশ্যনসমূহ দি আছে কলীয়া ভোমোৰা বৰফুকন, লাচিত বৰফুকন, বদন বৰফুকন নে লাঙি পনিচিয়া বৰফুকন। কাৰেক্ট এনচাৰ মনত ৰাখিব, অপশ্যন চি, বদন বৰফুকন আছিল সেই সময়ত বৰফুকন। নেক্সট কুৱেশ্যনটো হ'ল, ডিউৰিং দ্য ৰেইন অফ হুইচ কিং হিন্দুইজম মাৰ্ক দ্য ফাৰ্ষ্ট ষ্টেজ অফ গ্ৰ'থ ইন দ্য আহোম ডাইনেষ্টি? কোনগৰাকী ৰজাৰ ৰাজত্ব কালত আহোম ৰাজবংশত হিন্দু ধৰ্মৰ প্ৰথম পৰ্যায়ৰ বিকাশ আৰম্ভ হৈছিল? অপশ্যনসমূহ দিয়া আছে চুডাংফা, চুজাংফা, চুফাকফা
তো চাৰিটা অপশ্যন দিয়া আছে আৰু অপশ্যন ডিটো দিয়া আছে নন অফ দিছ। তো কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ, চুডাংফাৰ সময়ছোৱাত আহোম সাম্ৰাজ্যত হিন্দু ধৰ্মৰ বিকাশ আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল শংকৰদেৱক ডাঙৰ দীঘল কৰা আইতাকৰ নাম কি আছিল? এইটো এডিআৰিত আহি যোৱা প্ৰশ্ন হয়, অলৰেডি এডিআৰিত আহিছে আৰু এনেধৰণৰ সহজ সৰল প্ৰশ্নই আছাম ষ্টেট লেভেল এক্সামসমূহত আহে। অপশ্যনসমূহ দিয়া আছে খেৰসূতী, হীৰা, সাধনী নে প্ৰিয়ম্বদা। কাৰেক্ট এনচাৰটো অপশ্যন এ অবভিয়াছলি আপোনালোক সকলোৱে জানে। তো খেৰসূতী আছিল শংকৰদেৱৰ আইতাকৰ নাম। পৰৱৰ্তী প্ৰশ্নটো হ'ল হু ৱাজ ৱেৰ দ্য প্ৰমিনেণ্ট লিডাৰ্ছ অফ দ্য দণ্ডুৱা ড্ৰ। দণ্ডুৱা ড্ৰহৰ বিশিষ্ট নেতা কোন আছিল? অপশ্যনসমূহ দিয়া আছে মণিৰাম দেৱান, গুমধৰ কোঁৱৰ, পিয়লি ফুকন আৰু ধনঞ্জয় বৰগোৱা। এণ্ড অপশ্যন ডি হৰ দত্ত আৰু বীৰ দত্ত। চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব হৰ দত্ত আৰু বীৰ দত্ত আছিল দণ্ডুৱা ড্ৰোহৰ বিশিষ্ট নেতা। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ডাইনেষ্টি ইউজড এ ড্ৰেগন এনগ্ৰেভড থ্ৰ'ন ইন আছাম। অসমত কোন ৰাজবংশই ড্ৰেগন খোদিত সিংহাসন ব্যৱহাৰ কৰিছিল? অপশ্যনসমূহ দিয়া আছে কছাৰী ৰাজবংশ, আহোম, চুতীয়া নে মৰাণ। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, আহোমসকলে ড্ৰেগন খোদিত এটা সিংহাসন থ্ৰ'ন ইউজ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক দণ্ডুৱা ড্ৰোহ বুলি কোৱা হয়? ইতিমধ্যে আমি দণ্ডুৱা ড্ৰোহৰ ওপৰত কেইবাটাও প্ৰশ্ন পঢ়িলোঁ, বাট কোনটো বিদ্ৰোহক দণ্ডুৱা ড্ৰোহ বুলি কোৱা হয়? অপশ্যনসমূহ দিয়া আছে দ্য ৰিভিলিয়ন অফ গুমধৰ কোঁৱৰ, দ্য ৰিভিলিয়ন অফ বৰফুকন, দ্য ৰিভিলিয়ন অফ হৰ দত্ত এণ্ড বীৰ দত্ত। আৰু অপশ্যন নপঢ়োঁ মই, কাৰেক্ট এনচাৰটো অপশ্যন চি হ'ব। তো কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, হৰ দত্ত আৰু বীৰ দত্তৰ বিদ্ৰোহক দণ্ডুৱা ড্ৰোহ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমত তিয়াই কৰা ধান খেতিৰ প্ৰযুক্তি কোনে আনিছিল? হু ব্ৰড দ্য টেকনলজি অফ ৱেট ৰাইচ কাল্টিভেশ্যন ইন আছাম। কছাৰী, আহোম, চুতীয়া নে মৰাণ। কোনসকলে তিয়াই ধান খেতি কৰাৰ প্ৰযুক্তিটো আনিছিল? অপশ্যন ইজ কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, আহোমসকলে আনিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল শংকৰদেৱাজ পপুলাৰ ৱাৰ্ক ইজ। শংকৰদেৱৰ বিখ্যাত ৰচনা হ'ল অপশ্যনসমূহ দি আছে কথা গীত, কীৰ্তন, ভক্তি ৰত্নাৱলী আৰু কথা ভাগৱত। অবভিয়াছলি কাৰেক্ট এনচাৰটো অপশ্যন বি, কীৰ্তন। পৰৱৰ্তী প্ৰশ্নটো হ'ল এজ ৰেকৰ্ডেড বাই কেপ্টেইন থমাছ ৱেলছ দ্য আছাম পত্ৰ মন্ত্ৰীজ ৱাজ কম্প'জড অফ। কেপ্টেইন থমাছ ৱেলছে লিপিবদ্ধ কৰা অনুসৰি কেইগৰাকী মন্ত্ৰীৰ দ্বাৰা অসমৰ পাত্ৰ মন্ত্ৰী গঠিত হৈছিল? 4জন মন্ত্ৰী নে 5গৰাকী নে 6গৰাকী নে 8গৰাকী? কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি, 5গৰাকী মন্ত্ৰীৰ দ্বাৰা পাত্ৰ মন্ত্ৰী গঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল আহোমৰ ৰাজত্ব কালত তলৰ কোনটো ফৈদে পৰম্পৰাগত ৰীতি নীতি আৰু আচৰণসমূহ সমাধান কৰিছিল? হুইচ অফ দ্য ফলোইং ক্লেন্স পাৰফৰ্ম দ্য ট্ৰেডিশ্যনেল ৰাইটছ এণ্ড ৰিচুৱেলছ ডিউৰিং দ্য আহোম ৰেইন। অপশ্যনসমূহ দিয়া আছে মহান, দেওধাই এণ্ড বাইলুংছ। অপশ্যন বি হ'ল পুৰোহিত এণ্ড ব্ৰাহ্মীণ। অপশ্যন চি হ'ল বৰপাত্ৰ গোহাঁই এণ্ড বুঢ়া গোহাঁই। এণ্ড দেন অপশ্যন ডি হ'ল নন অফ দিছ। কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ, মোহন, দেওধাই আৰু বাইলুংছ এইসকলে ট্ৰেডিশ্যনেল ৰাইটছ আৰু ৰিচুৱেলসকল সম্পাদন কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল ওৱান অফ দ্য ডিচিপলছ অফ শংকৰদেৱ ৱাজ। শংকৰদেৱৰ এগৰাকী শিষ্য কোন আছিল? ইয়াত অসমীয়া ট্ৰান্সলেট কৰিলে অলপ উলটি যায়, বিশেষকৈ মই ইংলিছৰ পৰা অসমীয়া ট্ৰান্সলেট কৰিবলৈ গুগল ট্ৰান্সলেট ব্যৱহাৰ কৰোঁ আৰু গুগলে কি কৰে চাই আছে আপুনি। যাই হওক, ইংলিছৰ পৰা মই অসমীয়াত এনেই ট্ৰান্সলেট কৰি পঢ়াই দিওঁ। ওৱান অফ দ্য তলৰ কোনগৰাকী এজন শংকৰদেৱৰ শিষ্য আছিল? প্ৰশ্ন সুধিছে নৰনাৰায়ণ, চান্দ খা, মহেন্দ্ৰ নাৰায়ণ নে মাধৱ কন্দলী। তো 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, চান্দ খা। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ডিড কেপ্টেইন ৱেলছ কাম টু আছাম। কেপ্টেইন ৱেলছ কোন চনত অসমলৈ আহিছিল? অপশ্যনসমূহ দিয়া আছে, তাৰে কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন ডি, 1792 এন' ডমিনি। 101 নম্বৰ প্ৰশ্ন ইন আহোম কিংডম দ্য দেওধাই ৰিফাৰ্ছ টু। আহোম সাম্ৰাজ্যত দেওধাই বুলি কাক জনা যায়? অপশ্যনসমূহ দিয়া আছে মেছেঞ্জাৰ, ৰাইটাৰ, পুৰোহিত নে কবি। কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি, দেওধাই বুলি পুৰোহিতসকলক কোৱা হৈছিল তাই আহোম ভাষাত। গোহাঁই কমল আলী ৰানছ ফ্ৰম। গোহাঁই কমল আলী ক'ৰ পৰা ক'লৈ বিস্তৃত? অপশ্যনসমূহ দি আছে কলিয়াবৰ টু গোৱালপাৰা, শদিয়া টু ধুবুৰী, কোচবিহাৰ টু নাৰায়ণপুৰ নে গুৱাহাটী টু গোৱালপাৰা। কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি, কোচবিহাৰ টু নাৰায়ণপুৰ সংযোগ কৰে কোনে? গোহাঁই কমল আলী পথটোৱে। পৰৱৰ্তী প্ৰশ্নটো হ'ল হু ৰিষ্ট'ৰ্ড ৰংপুৰ টু গৌৰীনাথ সিংহা ইন। ইয়াত অপশ্যনটো অলপ ভুল আহিছে। 1794 চনত কোনে ৰংপুৰ গৌৰীনাথ সিংহৰ হাতলৈ উভতাই আনিছিল?
অপশ্যনসমূহ দিয়া আছে কেপ্টেইন ৱেলছ, আলেকজেণ্ডাৰ শ্বাৰ্পেইন, উইলিয়াম উইলছন, থমাছ স্মিথ। চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ কেপ্টেইন ৱেলছে 1794 চনত ৰংপুৰ গৌৰীনাথ সিংহৰ হাতলৈ উভতাই আনিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল হুৱেন ডিড ফাৰ্ষ্ট আহোম কছাৰী বেটেল টেক প্লেচ? প্ৰথম আহোম কছাৰী যুদ্ধ কোন চনত সংঘটিত হৈছিল? অপশ্যনসমূহ দিয়া আছে তাৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1490 চনত। আপুনি যদি ভিডিঅ'টো ইয়ালৈ চাই আছে অবভিয়াছলি প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ যেন ফিল কৰিছে হয়তো। মই ৰিকুৱেষ্ট কৰিম কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনে লাগিছে। ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰকচোন, ভিডিঅ'সমূহ বনাওঁতে বহুত কষ্ট হয়, আপোনালোকৰ বাবেই কৰি আছোঁ। এণ্ড 205 নম্বৰ প্ৰশ্নটো হ'ল কাৰ ৰাজত্বকালত প্ৰথম আহোম কছাৰী যুদ্ধ সংঘটিত হৈছিল? অপশ্যনসমূহ দিয়া আছে চুডাংফা, চুজাংফা, চুফাকফা, চুহেনফা। চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ মনত ৰাখিব অপশ্যন ডি চুহেনফাৰ সময়কালত আহোম আৰু কছাৰীসকলৰ মাজত যুদ্ধ সংঘটিত হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল আণ্ডাৰ হোৱাট চাৰ্কমষ্টেঞ্চেছ দ্য আহোম কিং গৌৰীনাথ সিং লেফ্ট দ্য কেপিটেল এণ্ড ফ্লিড টু গুৱাহাটী? কি পৰিস্থিতিত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰিছিল? কিয় পলায়ন কৰিছিল বুলি প্ৰশ্নত সুধিছে গৌৰীনাথ সিংহ গুৱাহাটীলৈ। অপশ্যনসমূহ দিয়া আছে ডিউ টু দ্য এটেক অফ মোৱামৰীয়াসকলৰ আক্ৰমণৰ বাবে, মোগল আক্ৰমণৰ বাবে, মানৰ আক্ৰমণৰ বাবে নে এটাও নহয়। কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ মোৱামৰীয়াসকলৰ আক্ৰমণৰ বাবে গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলাইছিল। 207 নম্বৰ প্ৰশ্নটো হ'ল দ্য কেপিটেল অফ দ্য চুতীয়া কিংডম হয়, চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? অপশ্যনসমূহ দিয়া আছে কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন বি শদিয়া। চুতীয়াসকল শদিয়াত ৰাজধানী বনাইছিল বা ৰাজধানী পাতিছিল শদিয়াত। নেক্সট কুৱেশ্যনটো হ'ল হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন 1794? 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ কেপিটেল কোনজন ৰজাই শিফ্ট কৰিছিল, স্থানান্তৰ কৰিছিল? অপশ্যনসমূহ দিয়া আছে গৌৰীনাথ, লক্ষ্মীনাথ, কমলেশ্বৰ নে চন্দ্ৰকান্ত। কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ গৌৰীনাথ সিংহই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। হয়তো আপুনি পাইছে ফিল কৰিছে ভিডিঅ'টো অতি ফাষ্ট কৰিছোঁ বিকজ মই বিচাৰোঁ যে অতি কম সময়ৰ ভিতৰতে এক্সামৰ আগমুহূৰ্তত যাতে মেক্সিমাম কুৱেশ্যন আপুনি ৰিভাইজ কৰিব পাৰে। তো নেক্সট কুৱেশ্যনটো চাওক, কোনো এক্সট্ৰা কথা নাপাতো আমি, বেকাৰ সময় নষ্ট কৰি কোনো লাভ নাই। 209 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ সেন ডাইনেষ্টি? অপশ্যনসমূহ দিয়া আছে নীলোধ্বজ, চক্ৰধ্বজ, নীলম্বৰ, নৰনাৰায়ণ। তাৰে কাৰেক্ট এনচাৰটো অপশ্যন এ নীলোধ্বজ হ'ল সেন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক। 210 নম্বৰ প্ৰশ্ন দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শিৱসাগৰ ৰংপুৰ টু যোৰহাট? কোন চনত অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ? আমি ইতিমধ্যে চালোঁ যে গৌৰীনাথ সিংহই শিৱসাগৰৰ পৰা যোৰহাটলৈ শিফ্ট কৰিছিল, কিন্তু কোন চনত কৰিছিল প্ৰশ্নত সুধিছে। কাৰেক্ট এনচাৰ ইজ অপশ্যন এ 1794 চনত। ভিডিঅ'টো